নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। সমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ বাবে এটা অতি জৰুৰী আৰু দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কথা হ'ল কি, তোমালোকৰ সন্মুখত মেট্ৰিক পৰীক্ষা আৰু বৰ বেছি দিন নাই, গতিকে পৰীক্ষাৰ প্ৰস্তুতি তোমালোকে নিশ্চয় কৰি আছা, সকলোৱে ভালদৰে নিশ্চয় কৰিছা। কিন্তু কথা হ'ল কি, আজি এইবেলি পৰীক্ষাটো বা ইয়াৰ আগৰ বছৰৰ পৰীক্ষাটোৰ পেটাৰ্ণটো কিছু সলনি হৈছে, তোমালোকে নিশ্চয় গমেই পাইছা। আগৰ পৰীক্ষাবিলাকৰ পেটাৰ্ণবিলাক অলপ বেলেগ আছিলে, ধৰণটো বেলেগ আছিলে পৰীক্ষাত। আগৰ আমি যদি প্ৰশ্ন কাকতবিলাক চাওঁ তেতিয়াহ'লে কি হয়, আগৰ প্ৰশ্ন কাকতবিলাকত কিছুমান প্ৰশ্ন কমন আছিলে, যে আগৰ বেলি পৰীক্ষাত অহা কিছুমান প্ৰশ্ন আমাৰ নেক্সট বেলি পৰীক্ষাত কাটিছিলে, বা আমি প্ৰশ্ন কাকত মিলাই চালে আমি প্ৰশ্নবোৰ সমাধান কৰিব পাৰিছিলোঁ, বা তেনেকুৱা ধৰণৰ কমন জাতীয় প্ৰশ্ন আমি বিচাৰি পাইছিলোঁ। কিন্তু যোৱাবেলিৰ পৰা পৰীক্ষাৰ পেটাৰ্ণটো কিছু সলনি হ'ল, যাৰ বাবে নেকি আমাৰ আগৰ প্ৰশ্ন কাকতৰ লগত আমি যদি ৰিজনিং কৰি চাওঁ তেতিয়াহ'লে আমাৰ প্ৰশ্নবোৰ নিমিলে, বা আমি কমন প্ৰশ্নবোৰ বাছি ল'ব নোৱাৰোঁ। এতিয়া তোমালোকে কি কৰিব লাগিব, এই কমন প্ৰশ্নবোৰ কেনেকৈ তোমালোকে বাছি উলিয়াব পাৰিবা, সেই বিষয়ে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। অলপ গুৰুত্ব সহকাৰে ভিডিঅ'টো চাবা। তো এতিয়া কি হ'ল, যোৱাবেলিৰ পৰা কি হ'ল, তোমালোকৰ MCQ হিচাপে 45 মাৰ্ক কাটা হ'ল, হয়নে? গতিকে 45 মাৰ্ক MCQ ক'ৰ পৰা কাটিব? তোমালোকৰ কিতাপৰ মাজৰ পৰাই কাটিব। গতিকে কি হৈছে, আগতে আমি অনুশীলনী প্ৰশ্নবিলাক চাইছিলোঁ, অনুশীলনী প্ৰশ্নবিলাকৰ পৰাই বেছিভাগ প্ৰশ্ন কাকতত আমাৰ আহিছিলে। কিন্তু এতিয়া অনুশীলনী প্ৰশ্নত কৰি আৰু তোমালোকৰ ভিতৰৰ যিখিনি কিতাপৰ ভিতৰৰ যিখিনি প্ৰশ্ন আছে, কিতাপৰ পাঠটোত যিমানখিনি কথা আছে সেই গোটেইবিলাক তোমালোকে এতিয়া চাব লগা হ'ল। আৰু যিবিলাক MCQৰ কুৱেশ্যন, সেই MCQৰ কুৱেশ্যনবিলাক বিশেষকৈ ভিতৰৰ পাঠৰ পৰাই কাটা হয়। গতিকে কি কৰিবা, তোমালোকে এই পাঠবিলাক চাই যাবা। ইয়াত ধৰা দেখা পাইছা যে পৃথিৱীত প্ৰায় কিমান 71% আমাৰ জলভাগ আছে, বুজি পাইছানে? গতিকে তোমাৰ এটা প্ৰশ্ন আহিব পাৰে যে পৃথিৱীৰ কিমান শতাংশ পানীৰে ভৰি আছে, বা কিমান ভাগ জলভাগ আমাৰ MCQত দিলে। ক'ত পাবা তুমি? এইটো ভিতৰতে পাবা প্ৰশ্নটো। ঠিক তেনেদৰে যিবিলাক প্ৰশ্ন ইয়াত এনেকৈ আছে চাই ল'বা। এনেকৈ জলমণ্ডল, স্থলমণ্ডল এইবিলাকতো দিয়া আছে, দেখা পাইছা। এইখন তোমালোকৰ ভূগোল কিতাপ হয়। ধৰা ইয়াত দিয়া আছে চাৰ্ট এটা, মহাসাগৰ, মাটিকালি আৰু মুঠ জলমণ্ডল। ধৰা দিয়া আছে তোমাৰ এনেকৈ দিয়া যে প্ৰশান্ত মহাসাগৰ, মাটিকালি, 4টা অপশ্যন দিলা, 65.2, 82.4, 73.4 বা 20.3, বা আটলাণ্টিক মহাসাগৰ, মাটিকালি কিবা এনেকৈ দিলে। এই বস্তুবিলাক তোমালোকে ক'ত পাবা? মাজত পাবা, ভিতৰত পাবা। গতিকে কি কৰিবা, অনুশীলনী প্ৰশ্নবিলাকতো আয়ত্ব কৰিব লাগিবই, তাৰে লগতে কিন্তু বেছি প্ৰশ্ন আহিব তোমালোকৰ এই ভিতৰৰ কিতাপৰ পৰা। গতিকে মেইন কিতাপখন ভালদৰে চাব লাগিব। মেইন কিতাপৰ পৰা তোমালোকে এই প্ৰশ্নবিলাক কালেক্ট কৰিব লাগিব, তেতিয়াহে তোমালোকে পৰীক্ষাত ভাল ফল লাভ কৰিব পাৰিবা, লগতে কুৱেশ্যনবিলাক ছল্ভ কৰিব পাৰিবা। এইপিনে দেখা পাইছে ইয়াত দিয়া আছে আফ্ৰিকা মহাদেশৰ অন্তৰ্গত দেশসমূহৰ ৰাজধানী, জনসংখ্যা আৰু মাটিকালি। তো ইয়াত দিয়া আছে, এইবিলাক চাই ল'বা। ইয়াৰ ভিতৰত গণমাধ্যমৰ সৈতে MCQৰ কুৱেশ্যন আহিব। তো অসমলৈ প্ৰথম জনস্ৰোত আগমন ঘটিছিল কি? অষ্ট্ৰিক জনগোষ্ঠী। সম্ভৱতঃ বুলি কৈছে যে সম্ভৱতঃ অষ্ট্ৰিক জনগোষ্ঠী আমাৰ অসমলৈ প্ৰথম আগমন ঘটিছিল। তো এইবিলাক আহিব পাৰে, এইবিলাক চাবা। আৰু এই গোটেইখিনি বস্তু তোমালোকে ক'ত পাবা? মেইন কিতাপত পাবা। গতিকে মেইন কিতাপখন মেইন কিতাপখন তোমালোকে চাবা ভালদৰে। মেইন কিতাপৰ ভিতৰৰ অংশবিলাক ভালদৰে চাবা, তেতিয়াহে তোমালোকে প্ৰশ্নবিলাক বিচাৰি উলিয়াব পাৰিবা। 45টা মাৰ্ক MCQত আহে 1 মাৰ্ক হিচাপে। 45টা কুৱেশ্যন যদি তুমি কমন পেলাব লগা হয়, তেতিয়াহ'লে তুমি 300টা কুৱেশ্যন আয়ত্ব কৰিব লাগিব, বুজি পাইছানে? 300টা কুৱেশ্যন আয়ত্ব কৰিলেহে তোমালোকে তাৰে মাজত 45টা কুৱেশ্যন তোমালোকৰ কমন পৰিব। গতিকে খুব টাফ হৈছে পৰীক্ষাবিলাক, গতিকে অলপ মনোযোগেৰে চাবা। আৰু যেতিয়া মনোযোগেৰে চাবা বা কষ্ট সহকাৰে, ধৈৰ্য সহকাৰে চাবা, তেতিয়া সকলো কামতে সফলতা লাভ কৰিব পাৰিবা।
তো এইখিনিয়ে ক'লোঁ ভিডিঅ'টোত সকলোলৈকে পুনৰ শুভেচ্ছা জনালোঁ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ